নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছোঁ। বৰ্তমান আমি দিল্লীৰ চুলতানসকলৰ বিষয়ে আলোচনা কৰি আছোঁ। আমি পাই আহিছোঁ যে মহম্মদ গৰীয়ে ভাৰত আক্ৰমণ কৰি 1192 চনত তৰাইনৰ যুদ্ধত পৃথ্বীৰাজ চৌহানক হৰুৱাইছিল আৰু 1194 চনৰ চন্দ্ৰৱাৰা যুদ্ধত উত্তৰ প্ৰদেশৰ ৰজা জয়চন্দ্ৰক হৰুৱাইছিল আৰু সেই অংশখিনি তেওঁৰ অধীনলৈ নিয়ে, কিন্তু তেওঁ ইয়াত নিজে শাসন কৰা নাছিল। তেওঁৰ এজন গোলাম কুতুবুদ্দিন ऐबকক ইয়াক শাসন কৰিবলৈ দিছিলে আৰু সেই কুতুবুদ্দিন ऐबকেই ভাৰতত গোলাম বংশৰ প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰা দিল্লীত 5টা ৰাজবংশই শাসন কৰিছিলে। সেইকেইটা কৰ্মে হৈছে গোলাম বংশ, তেওঁলোকে 1206 পৰা 1290 লৈকে শাসন কৰিছিলে। তাৰ পাছত আহিলে খিলজী বংশৰ ৰজাসকলে 1290 পৰা 1320 লৈকে শাসন কৰিছিলে। তুগলক বংশই 1320 পৰা 1414 লৈকে শাসন কৰিছিলে। এই খিলজী বংশটোৱে সকলোতকৈ কম দিন শাসন কৰিছিলে আৰু তুগলক বংশটোৱে সকলোতকৈ বেছি দিন শাসন কৰিছিলে। তাৰ পাছত আহিলে চৈয়দ বংশ, এওঁলোকে 1414 পৰা 1450 লৈকে শাসন কৰিছিলে। পিছৰ বংশটো হৈছে লোদী বংশ, তেওঁলোকে 1517 চনৰ পৰা 1516 চনলৈকে শাসন কৰিছিলে আৰু ইয়াৰ পাছত ইয়াত মোগলৰ শাসন হ'ব। বাবৰে আক্ৰমণ কৰি পেলাই ইয়াত মোগল সাম্ৰাজ্য স্থাপন হ'ব। কুতুবুদ্দিন ऐबকে ইয়াত গোলাম বংশ প্ৰতিষ্ঠা কৰে আৰু তেওঁৰ পাছত যেতিয়া ৰজা ইলতুৎমিছ হৈছিলে, ইলতুৎমিছে ৰাজধানী লাহোৰৰ পৰা দিল্লীলৈ আনিছিলে। সেয়েহে তেওঁক দিল্লী চুলতানৰ বাস্তৱিক প্ৰতিষ্ঠাপক বুলি কোৱা হয় আৰু তেতিয়াৰ পৰাই সেই তাত যিসকল ৰজাই শাসন কৰিছিলে সেই ৰজাসকলক দিল্লী চুলতান বুলি কোৱা হয়। মানে দিল্লীৰ সিংহাসনৰ পৰা শাসন কৰাৰ কাৰণে তেওঁলোকক দিল্লী চুলতান বুলি কোৱা হয়। আৰু ইলতুৎমিছৰ 40জনীয়া এটা চালিচা দল গঠন কৰিছিলে আৰু তেওঁ ইকতা ব্যৱস্থা প্ৰচলন কৰিছিলে। ইকতা ব্যৱস্থা মানে দৰমহাৰ সলনি মাটি দিয়াৰ ব্যৱস্থা প্ৰচলন কৰিছিলে আৰু যিসকলে সেই মাটি পাইছিলে তেওঁলোকক ইকতাদাৰ বুলি কোৱা হয়। ইলতুৎমিছৰ পাছত তেওঁৰ জীয়েক ৰাজিয়া চুলতান সিংহাসনত উঠে। তেওঁ এগৰাকী যোগ্য শাসিকা আছিলে। তেওঁৱেই ভাৰতৰ সিংহাসনত বহা প্ৰথম আৰু শেষ মহিলা আছিলে। এই বংশৰ শেষৰ ৰজা আছিলে গিয়াছুদ্দিন বলৱান। কেকুবান আৰু কিমাছ ৰজা হৈছিল যদিও তেওঁলোক যোগ্য নাছিল আৰু যোগ্য শাসক আছিলে গিয়াছুদ্দিন বলৱান। এই গিয়াছুদ্দিন বলৱানেই ভাৰতক পাৰ্চিয়ান সভ্যতাৰ লগত চিনাকি কৰাই দিছিল আৰু তেওঁ নৰুজ ফেষ্টিভেল ইয়াত পতাইছিলে। ইয়াৰ পাছতেই জালাউদ্দিন খিলজীয়ে খিলজী বংশ প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ ইয়াৰ আগৰ যিসকল ৰজা পাইছিলোঁ বা তেওঁলোকৰো এনেকুৱা কণ্ডিশ্যন, ইজনে সিজনক বা অন্য এটা বংশৰ ৰজাই অন্য এজনক হত্যা কৰিয়েই ৰজা হৈছিলে, কিন্তু তেওঁলোকৰ বংশটোক গোলাম বংশ বুলি জনা গৈছিলে। তেওঁলোকে নিজৰ বংশটোৰ নাম সলাই দিয়া নাছিলে, কিন্তু জালাউদ্দিন খিলজীয়ে কি কৰিলে, তেওঁৰ বংশটোৰ নাম সলাই খিলজী বংশ কৰিছিলে আৰু এওঁলোকেই বহুত কম দিন শাসন কৰা বংশ আছিলে। আলাউদ্দিন খিলজীক দিল্লী চুলতানসকলৰ ভিতৰত সকলোতকৈ সফল শাসক বুলি কোৱা হয়। তেওঁ আৰ্মি ৰিফৰ্ম আৰু মাৰ্কেট কণ্ট্ৰল ছিষ্টেম ষ্টাৰ্ট কৰিছিলে। শেষৰ ৰজাজন হ'ল কুতুবুদ্দিন মুবাৰক খিলজী। তেওঁ খালিফাৰ পৰা খিলত লোৱা নাছিলে, যিটো তেওঁলোকৰ নীতি আছিলে সেইটো কৰা নাছিলে আৰু তেওঁ নিজকে খালিফা বুলি ঘোষণা কৰি দিছিলে। ইয়াৰ পাছত গিয়াছুদ্দিন তুগলকৰ নেতৃত্বত তুগলক বংশৰ প্ৰতিষ্ঠা হয়। তুগলক বংশৰ শাসকসকলে 1320 পৰা 1414 লৈকে শাসন কৰিছিলে। তেওঁলোকৰ বংশটোৱে বেছি দিন শাসন কৰিছিলে। গিয়াছুদ্দিন তুগলকে তুগলকাবাদ নামৰ এখন চহৰ স্থাপন কৰিছিলে। ইয়াৰ ঘৰ ব্যৱস্থাৰ প্ৰচলন কৰিছিলে আৰু নহৰ নিৰ্মাণ কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ কৃষকৰ উন্নয়ন সাধনৰ কথা চিন্তা কৰিছিলে। তাৰ পাছত তেওঁৰ পুতেক মহম্মদ বিন তুগলক ৰজা হৈছিলে। তেওঁক পাগল ৰজা বা ৰক্তপিপাসু ৰজা বুলি কোৱা হৈছিলে, কাৰণ তেওঁ যিবিলাক আঁচনি গ্ৰহণ কৰিছিলে সেইবিলাক জনসাধাৰণৰ মানে হিতৰ বিপৰীতে আছিলে। যিবিলাক কাম কৰিবলৈ লয় সেইবিলাকৰ পৰা জনসাধাৰণে সুফল পোৱা নাছিলে, সেইকাৰণে তেওঁক ৰক্তপিপাসু বা পাগল ৰজা বুলি কোৱা হৈছিল। যেতিয়া তেওঁৰ মৃত্যু হৈছিল তেতিয়া জনসাধাৰণে ডাঙৰকৈ উৎসৱ পাতিছিল, মানে তেওঁ মৃত্যুৰ কাৰণে জনসাধাৰণে ভালহে পাইছিল। তাৰপাছত তেওঁৰ ভায়েক ফিৰোজ শ্বাহ তুগলক ৰজা হৈছিল। উত্তৰ প্ৰদেশত এখন চহৰ নিৰ্মাণ কৰিছিলে যিখনৰ নাম আছিলে জনকপুৰী। সেইখন তেওঁ ককায়েক মহম্মদ বিন তুগলকৰ স্মৃতিত নিৰ্মাণ কৰিছিলে। আৰু এই বংশৰ শেষৰ ৰজা হৈছিলে নাছিৰুদ্দিন মহম্মদ শ্বাহ। তেওঁৰ ৰাজ্যত খিচিৰি খান নামৰ এজন লোক আছিল আৰু যিজনে মংগোলক আক্ৰমণ কৰিবলৈ মাতি আনিছিল। সেই সময়ৰ সেনাপতি আছিল তৈমুৰ লং আৰু তৈমুৰ লঙক মাতি আনি যুদ্ধ কৰি শেষত নাছিৰুদ্দিন মহম্মদ শ্বাহক হত্যা কৰে আৰু হত্যা কৰি খিচিৰি খানে চৈয়দ বংশৰ প্ৰতিষ্ঠা কৰে। আজি আমি সেই চৈয়দ বংশ আৰু লোদী বংশৰ বিষয়ে আলোচনা কৰিম। চৈয়দ বংশৰ ৰজাসকলে 1414 এডিৰ পৰা 1450 এডিলৈকে শাসন কৰিছিলে। এই বংশৰ প্ৰতিষ্ঠাপক হৈছে খিজিৰ খান। তেওঁ নিজকে ৰজা ঘোষণা কৰা নাছিলে। তেওঁ তৈমুৰ লংকৰ প্ৰতিনিধি হিচাপে কাম কৰিছিলে, কাৰণ তেওঁ আহি পেলাই আক্ৰমণ কৰি নাছিৰুদ্দিন মহম্মদ শ্বাহক হৰুৱাইছিলে আৰু তাৰ পাছত খিজিৰ খানে তাত শাসন কৰিছিলে, কিন্তু তেওঁ নিজকে ৰজা বুলি কোৱা নাছিলে। তেওঁ মুছলমানৰ যিসকল চিয়া মুছলমান হয় সেই চিয়া মুছলমানৰ প্ৰথম শাসক আছিলে। তেওঁৰ পাছৰ ৰজা হৈছিলে মুবাৰক শ্বাহ।
এওঁ মুবাৰকাবাদ নামৰ চহৰখন স্থাপন কৰিছিলে আৰু শেষৰ ৰজাজন হৈছে আলাউদ্দিন আলম এওঁক বেহলুল লোদীয়ে হত্যা কৰে আৰু লোদী বংশৰ স্থাপন কৰে এই সৈয়দ বংশৰ ইমানখিনি জানিবলগীয়া নাই ইয়াৰ ইম্পৰ্টেণ্ট হৈছে খিজিৰ খান তেওঁ এই বংশৰ প্ৰতিষ্ঠাপক আৰু এই খিজিৰ খানে নিজকে পেগাম্বৰ হয় সেই পেগাম্বৰসকলে তেওঁক কাম কৰিবলৈ পঠিয়াইছিলে বুলি কয় তেওঁ নিজৰ নামত কোনো ধৰণৰ পইচা ছপা কৰা নাছিল আৰু ইয়াৰ উপৰিও তেওঁ খুতবা পঢ়োৱা নাছিলে খুতবা হৈছে মানে নামাজৰ আগত খুতবা পঢ়ে সেই খুতবাত কি কৰে আগতে ৰজাসকলে নিজৰ গুণগান কৰে মানে সেই খুতবা তেওঁ নিজৰ গুণগান কৰা নাছিলে ইয়াৰ পিছত আহিলে লোদী বংশ লোদী বংশই 1451 AD পৰা 1526 AD লৈ শাসন কৰিছিলে বেহলুল লোদীয়ে সৈয়দ বংশৰ ৰজা আলাউদ্দিন আলমক হত্যা কৰে আৰু লোদী বংশৰ প্ৰতিষ্ঠা কৰিছিলে বেহলুল লোদী তেওঁ এই বংশৰ প্ৰতিষ্ঠাপক আছিলে দিল্লীৰ সিংহাসনত বহা প্ৰথম আফগানী শাসক আছিলে মনত ৰাখিব এটো সুধিব পাৰে কোন প্ৰথম আফগানী শাসক আছিলে বেহলুল লোদী বেহলুল কইনছ প্ৰচলন কৰিছিলে যেটো আকবৰৰ সময়লৈকে প্ৰচলন হৈছিলে এটো ইম্পৰ্টেন্ট হয় দেই কোনটো কইনছ বহুত বেছি দিন চলিছিলে যেতিয়া আকবৰ বা মোগল ৰাজবংশৰ ৰজাসকলেও কইনছ প্ৰচলন কৰিছিলে সেই কইনছটো প্ৰচলন থাকে আৰু মানে বেহলুল লোদীৰ কইনছটো প্ৰচলন থাকে যেতিয়া শেষত আকবৰৰ সময়ত যোধাবাই আহি সেই বস্তুটো দেখিছিলে তেতিয়া ইয়াক বন্ধ কৰা হৈছিলে তেতিয়ালৈকে এটো চলি আছিল তেওঁ কৃষকসকলক বহুত সন্মান কৰিছিলে নিজকে ৰুৱেট এটো সাল নহয় দে এটো আলা ৰুৱেট আলা বুলি কৈছিলে অৰ্থাৎ মানে কৃষকৰ শ্ৰেষ্ঠ কৃষক বা কৃষকৰ ৰক্ষক বুলি কৈছিলে তেওঁ ৰজা উপাধি গ্ৰহণ কৰা নাছিলে তেওঁৰ পাছৰ ৰজা হৈছিলে সিকন্দৰ লোদী আৰু সিকন্দৰ লোদী এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে ইয়াৰ সকলোতকৈ ইম্পৰ্টেন্ট হৈছে তেওঁ 1504 চনত আগ্ৰা চহৰ নিৰ্মাণ কৰিছিলে আৰু 1506 চনত সেই আগ্ৰালৈ তেওঁ ৰাজধানী লৈ গৈছিলে দিল্লীৰ পৰা তেতিয়া মানে আগ্ৰালৈ ৰাজধানীটো গৈছিলে তেওঁ গুলৰুখী নামৰ কবিতা লিখাইছিলে আৰু মহিলাসকলক মাদ্ৰাছা আৰু মকবৰাত যোৱাত তেওঁ বাধা দিছিলে এই বংশৰ শেষৰ ৰজাজন আছিল ইব্ৰাহিম লোদী এই বংশৰ শেষৰ ৰজা হোৱাৰ লগতে দিল্লী সুলতানসকলৰো শেষৰ ৰজা আছিল এওঁ মানে কোনো ভাল পোৱা নাছিল এই সময়ত বাবৰে আক্ৰমণ কৰি ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে অৱশ্যে বাবৰে নিজে আহি ইব্ৰাহিম লোদীক আক্ৰমণ কৰা নাছিল তেওঁ মাতি অনা হৈছিল বাবৰ আছিল ফাৰগানাৰ শাসক আৰু এফালে আমাৰ ইয়াত লোদী বংশই দিল্লীত শাসন কৰি আছিল ৰাজস্থানৰ ৰাণা সাংগাই শাসন কৰি আছিল আৰু পঞ্জাবৰ লোদী বংশৰে সুবেদাৰ আলম খান লোদী শাসন কৰি আছিল সেই আলম খান লোদী ৰাণা সাংগা আৰু দৌলত খানে বাবৰক নিমন্ত্ৰণ জনাইছিল কাৰণ মানে বাবৰে ফাৰগানাত শাসন কৰি আছিল মন আছিল যে তেওঁ কাবুল অধিকাৰ কৰিব আৰু কাবুল অধিকাৰ কৰি তাত শাসন কৰিব মানে কাবুল বহুত দেখিবলৈ ধুনীয়া জায়গা তেওঁ সেইকাৰণে তাত থাকিব মন কৰিছিল কিন্তু তেওঁ প্ৰথমতে কি কৰিলে সমৰকন আক্ৰমণ কৰি সমৰকনত তেওঁ জিকিছিল কিন্তু যেতিয়া সমৰকন জিকি তেওঁ তাত আছিল তেতিয়া তেওঁৰ নিজৰ জায়গা ফাৰগানাত বিদ্ৰোহ হল তেওঁ তাত দমন কৰিবলৈ গল কিন্তু তেওঁ তাত ৰাজ্য হেৰুৱালে আকৌ এফালে যেতিয়া তাত বিদ্ৰোহ দমন কৰিবলৈ গৈছিল সমৰকনত আকৌ বিদ্ৰোহ সৃষ্টি হল আৰু তেনেকে সমৰকনো তেওঁ হেৰুৱালে শেষত তেওঁ কাবুল অধিকাৰ কৰিছিল কিন্তু কাবুল বেছি দিন পৰাধীন হৈ নাথাকিলে কাবুলে নিজে পাছত স্বাধীন হল তেওঁৰ থাকিবলৈ জায়গা নাছিল তেনে সময়তে আমাৰ ইয়াৰ পৰা মানে ৰাণা সাংগা দৌলত খান আৰু আলম খানে তেওঁক নিমন্ত্ৰণ জনালে ইব্ৰাহিম লোদীক হত্যা কৰিবলৈ এওঁলোকে মানে ইব্ৰাহিম লোদীক ভাল পোৱা নাছিল ৰাণা সাংগাই বেয়া পোৱাৰ কাৰণ আছিল 1578 চনত ইব্ৰাহিম লোদীৰ লগত তেওঁ এবাৰ যুদ্ধ হৈছিল যিখন যুদ্ধত ইব্ৰাহিম লোদী হাৰিছিল কিন্তু ৰাণা সাংগাৰ বিশেষ লাভ হোৱা নাছিল সেইকাৰণে ৰাণা সাংগাই বেয়া পায় বাকি আলম খান লোদী আৰু দৌলত খান লোদী তেওঁলোকৰ সুবেদাৰে আছিল তেওঁলোকে নিজে ৰজা হ'ব বিচাৰিছিল আৰু তেওঁলোকে ভাবিছিল যে বাবৰ আহি পেলাই ইয়াত আক্ৰমণ কৰিব গুচি যাব কিন্তু তেনেকুৱা নহলে বাবৰে আহি ইয়াত স্থায়ীভাৱে তেওঁটো জায়গা নাছিলে ন সেইকাৰণে তেওঁ ইয়াত আহি স্থায়ীভাৱে থাকিবলৈ ললে 1526 চনত বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত পানিপথৰ যুদ্ধ হৈছিল আৰু সেই পানিপথৰ যুদ্ধখনতে ফাৰ্ষ্ট বোমা বাৰুদৰ ব্যৱহাৰ হৈছিল এটো মনত ৰাখিব কিমান চনত পানিপথৰ যুদ্ধ হৈছিল এটো খুটিয়ে থাকে দে এটো বহুত ইম্পৰ্টেন্ট হয় 1526 চনত হৈছিল বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত আৰু তাৰ পাছত 1527 চনত পুনৰ ৰাণা সাংগাৰ লগত খানাবা যুদ্ধ হয় বাবৰৰ আৰু তাতে ৰাণা সাংগাৰো মৃত্যু হয় আৰু ইয়াৰ পাছতে বাবৰে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে ঠিক আছে আজি ইম্পৰ্টেন্ট কিটা এবাৰ চাই লওঁ সৈয়দ বংশৰ প্ৰতিষ্ঠাপক আছিল খিজিৰ খান আৰু তেওঁৰ প্ৰথম শিয়া মুছলমান শাসক আছিল মুবাৰক শাহে মুবাৰকাবাদ নামৰ চহৰখন স্থাপন কৰিছিল সৈয়দ বংশৰ শেষৰ ৰজা হৈছে আলাউদ্দিন আলম বংশৰ প্ৰতিষ্ঠাপক ৰজা হৈছে বেহলুল লোদী তেওঁ কৃষকক বহুত সন্মান কৰিছিল তেওঁ নিজকে
ৰুৱেট আল বুলি কৈছিলে, অৰ্থাৎ কৃষকৰ সৰ্বশ্ৰেষ্ঠ কৃষক বুলি কৈছিলে। তেওঁ কেতিয়াও ৰজা উপাধি গ্ৰহণ কৰা নাছিলে। লোদী বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে চিকন্দৰ লোদী। তেওঁ 1504 চনত আগ্ৰা চহৰ নিৰ্মাণ কৰিছিলে আৰু 1506 চনত ৰাজধানী দিল্লীৰ পৰা আগ্ৰালৈ লৈ গৈছিলে। ইব্ৰাহিম লোদী এই বংশৰ শেষৰ ৰজা। 1526 চনত বাবৰৰ লগত পানিপথৰ যুদ্ধ হৈছিলে, তাতে ইব্ৰাহিম লোদীৰ মৃত্যু হয় আৰু তাৰ পাছত বাবৰে ভাৰতত শাসন কৰে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।